এই ঠাইডোখৰ হ'ল আপোনাৰ অৰুণাচলৰ মণ্ডেলা বুদ্ধ টেম্পল। আমি কালি তাৰমানে চেৰগাঁৱত আছিলোঁ। চেৰগাঁৱৰ পৰা আপুনি 60 কিলোমিটাৰ হয়। সৰু ৰাস্তা, বহুত টান আছে, টাৰ্ণিং বহুত হয়। তথাপিও আহিলোঁ, বৰষুণো পৰি আছিল। আহি এই টেম্পলটো পালোঁ। আৰু আপুনি যদি ধিৰাঙৰ পৰা আহে, ধিৰাঙৰ পৰা 30 কিলোমিটাৰ আহিব লাগে। যিহেতু আমি চেৰগাঁৱত আছিলোঁ, সেইকাৰণে চেৰগাঁৱৰ পৰা আহিলোঁ 60 কিলোমিটাৰ। আহি কেনে বৰষুণ পৰি আছিল, বহুত বৰষুণ পৰি আছিল। তথাপি ভিডিঅ'টো কৰিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে। বেছ ধুনীয়া আৰু ঠাইডোখৰ ভাল লাগে। বৰষুণৰ কাৰণে ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, তথাপিও কৰিছোঁ ছাতি মাথাত দি কেনে। আৰু আপুনি যদি ইফালৰ ভালুকপুং হৈ ধিৰাং আহে, ধিৰাঙৰ পৰা আপুনি 30 কিলোমিটাৰ পাব। আৰু চেৰগাঁৱৰ পৰা 60 কিলোমিটাৰ। ধিৰাঙৰ পৰা কম হয়, কিন্তু আমি ইফালৰ পৰা ঘূৰি আৰু অহা নাই, কিলোমিটাৰটো বেছি হৈ যায়। সেইকাৰণে আমি ইফালৰ পৰা, কাৰণ যিহেতু হেৰিতে যাম, ধিৰাঙতে যাম, সেইকাৰণে আমি চেৰগাঁও দি সোমাই আহিলোঁ। চেৰগাঁৱৰ ৰাস্তাটো সৰু আৰু বহুত টাৰ্ণিং হয়, আপো আছে। তথাপি এইপিনেদি আহিলোঁ আপোনালোকৰ দেখুৱাৰ